চেৰাপুঞ্জীত আহি পালোঁ আৰু লাষ্ট যিটো পাৰ্ট তাতে মই জাষ্ট এণ্ট্ৰিলৈকে মানে য'ত মই আহি পাইছোঁ য'ত মই আছোঁ লজটো তাৰলৈকে মই দেখুৱাব পাৰিলোঁ কাৰণ এটাই ৰিজন যে ভিডিঅ'টো বেছি লং কৰিব বিচৰা নাছিলোঁ ভাগৰো লাগিছিলে আৰু মোবাইলত হওক বা কেমেৰাত হওক সকলোখিনি চাৰ্জ শেষ হৈ গ'ল তো এতিয়া বাজিছে ৰাতি 8টা যিসকলে লাষ্ট পাৰ্টটো চোৱা নাই কাইণ্ডলি লাষ্ট পাৰ্টটো চাই ল'ব এইটো হৈছে পাৰ্ট 3 একচুৱেলি পাৰ্ট 2ত মই চেৰাপুঞ্জীত আহিছোঁ আৰু ফাৰ্ষ্ট পাৰ্টটো যিটো আছিলে তাতে মই গুৱাহাটীলৈকে যিটো মোৰ ৰাইড আছিলে সেই তাৰলৈকে আছে আৰু এতিয়া মই ওলাই আহিলোঁ ৰুমৰ পৰা অকণ আগফালে অকণ আহি ঘূৰিলোঁ ইয়াত য'ত মই আছোঁ বৰ্তমান এইটো চহৰা হয় চহৰা চেৰাপুঞ্জীৰ আৰু এটা নাম বৰ বিশেষ এটা তেনেকুৱা একো নাই দেখুৱাবলৈ বা এক্সপ্ল'ৰ কৰিবলৈ ওচৰত কিন্তু ইয়াৰ পৰাই গোটেইখিনি ডাইভাৰজন হয় এটা চাইডে গ'লে আপুনি ইক' পাৰ্ক এটা চাইডে গ'লে লিভিং ৰুট বিচ সেইখিনি গোটেইখিনি দেখা পায় তো কালি আমাৰ প্লেন আছে কিছুমান জেগা ফুৰিবলৈ বাট এটা বহুত ডাঙৰ বস্তু মিছ হ'ব যোনটোৰ কাৰণে স্পেচিয়েলি মই আহিছিলোঁ লিভিং ৰুট ব্ৰিজটো কালি ছানডে তো সেইটো বন্ধ থাকে ছানডে দিনাখন আৰু মই মোৰ লজটো দেখুৱাই দি আছোঁ এইটো যিটো ৰাস্তা দেখিছে এইটো ছাইডৰ পৰা আমি আহিছোঁ দেন ইয়াতে এইটো তিনিআলি হয় এইটো এটা ৰাস্তা গৈছে যোনফালে আপোনাৰ যাব ৰুট ব্ৰিজৰ ফালে এইটো যিটো ৰাস্তা এইফালে গৈছে এইটো আপোনাৰ যিখিনি ফলছ আছে ইক' পাৰ্ক আছে সেইফালে যায় আৰু এইটো হৈছে লজ আৰু একেবাৰে ওপৰত আমি আছোঁ গুড মৰ্ণিং গাইজ যিমান সোনকালে উঠিম ভাবি আছোঁ তথাপিতো দেৰি হ'ল 6টা বাজি গ'ল তো আমি 6টা বজাত ওলাই যোৱাৰ কথা আছিলে তো এতিয়া আমি 6:30 ভিতৰতে ওলাই যাম ফাৰ্ষ্ট আমি যাম ইক' পাৰ্কৰ পৰা আমি যাম নৌকালেকি ফলছ আৰু তাৰ মাজত যদি আমি কিবা তাতে পাই যাওঁ সোনকালে তো সেইখিনিতে আমি মাজতে কভাৰ কৰি আহিম আৰু দেন তাৰ পৰা ডাইৰেক্ট আমি ঘৰ যাম তো কাইণ্ডলি আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষৰলৈকে ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে আৰু মোৰ লাইফৰ প্ৰথম এনেকুৱা ভিডিঅ' হ'বলৈ গৈ আছে যদি আপোনালোকে মোৰ চেনেলটো বৰ্তমানে ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু বা যদি আপুনি ফেচবুক পেজত চাই আছে ফেচবুক পেজটো আপুনি ফ'ল' কৰি লওক তো ষ্টে টিউন লাষ্টলৈকে ভিডিঅ'টো চাওক নিশ্চয়কৈ আপোনাৰ ভাল লাগিব চ' বৰ্তমান ৰেডি হৈ গ'লোঁ বস্তু ল'লোঁ চাৰ্জাৰ ইয়েৰফোন মোবাইল কেবল গোটেইখিনি বস্তু লৈ ল'লোঁ আৰু এই আছে হেলমেট গ্লভছ এইখিনি লৈ আমি ওলাই যাওঁ here is our bike চ' ইয়াতে বস্তুখিনি কিছুমান লোড কৰোঁ আৰু দেন আমি ওলাই যাম এইফালৰ পৰা মেবি ৰাতি বৰষুণ হৈছিলে এতিয়া বৰষুণ কেতিয়া হৈ থাকে কোনো ঠিক নাই এমটি চেমটি করতে লাগে না কেউ তো নাই মানুষ তো নাই বাইক তো যায় না মনে হয় 2 হুইলার 10 রুপিস মানুষ একটা দেখলাম তো আৰু বৰ্তমান মই আছোঁ ইক' পাৰ্কত য'ত 7 Sisters ফলছ আছে ইয়াতে একচুৱেলি কেনেকুৱা 7 Sisters ফলছটো হৈছে ইয়াৰ পৰাই গোটেইখিনি ৱাটাৰফলছ তলত গৈছে যাৰ কাৰণে আমি ইয়াতে বৰ ভিউটো ভালকৈ নাহে যেনেকৈ এইটো আপুনি চাওক এই পানী যেনেকৈ গৈ আছে ইয়াৰ পৰাই গোটেই ৱাটাৰফলখিনি তলত গৈছে তো ভিউটো বৰ ইয়াৰ পৰা ভাল নাহে কিন্তু আমি যদি দূৰৰ পৰা দেখা পাওঁ
ইয়াৰ ভিউটো ধুনীয়া। এই আপুনি ওপৰত চাওক, সেইফালৰ পৰা আহি আছে পানীখিনি আৰু সিফালৰ পৰা আহি এনেকৈ এইফালেদি গৈ এটা এটাকৈ যি ৱাটাৰফলছ আছে তাত পৰি আছে। আৰু বৰ্তমান আমি ওলাই গৈ আছোঁ ইয়াৰ পৰা। ঠাংগাৰাংগা যিটো পাৰ্ক আছে তাৰ পৰা 7 ছিষ্টাৰ ফলৰ যিটো ভিউ সেইটো ভালকৈ দেখা যাব। চ' আমি এতিয়া তালৈকে যাম। বৰ্তমান মই ওলাই গৈ আছোঁ ইক' পাৰ্কৰ পৰা ওলাই গৈ এতিয়া মই যাম ঠাংগাৰাংগা পাৰ্ক। ইয়াৰ পৰা দেখাই আছে 8.4 কিলোমিটাৰ। চ' এবাৰ ইয়াৰ ভিউটো চেক কৰক। বহুত ৱাইড এৰিয়াত বনোৱা আছে এইটো, বহুতেই ৱাইড হয়। আৰু ইয়াতে যিহেতু লজিং ফুডিঙৰ সকলো ফেচিলিটি আছে, তো বহুত মানুহ একচুৱেলি ইয়াতে থাকে, যিখিনি দূৰৰ পৰা টুৰিষ্টখিনি। এইটো হৈছে ৰোড ছাইড ভিউ। ইয়াৰ পৰা মই আছিলোঁ সেই কণতে, এইটো যোনটো ৱাটাৰফল দেখা পাইছে এই কণতে আমি আছিলোঁ। আৰু তাৰ পাছত ইয়াতে কেইবাটাও ৱাটাৰফল এইকণৰ পৰা দেখা পাইছোঁ। ত' এইটোকে কয় 7 ছিষ্টাৰ ৱাটাৰফল। মানে ইয়াতে 7 ছিষ্টাৰ ৱাটাৰফল হৈছে আপোনাৰ 7টা যি ফলছ আছে সেই আমাৰ নৰ্থ ইষ্টৰ 7টা ষ্টেট ৰিপ্ৰেজেণ্ট কৰে। এইটো হৈছে তোমাৰ 2টা পাছ আৰু কেমেৰা 50। কেমেৰাটো দেখিলে বুলিয়ে 50 ল'লে। এইটো একচুৱেলি কি বটানিকেল গাৰ্ডেন নেকি? চবফালেতো ফুল গছ দেখি আছোঁ। ইমান দূৰ এইবিলাক চাবলৈ আহি ভাল নালাগে আৰু বেছি এক্সাইটেড হোৱাটো ভাল নহয়। মই বৰ্তমান কি হ'ল সোমাই আহিলোঁ আধাখিনি ইমানমানলৈকে। তাৰপিছত মই মোবাইলটো সেইটো মোবাইল যোনটো মই কেমেৰা কৰিবলৈ লৈছোঁ, মানে ভিডিঅ' কৰিবলৈ ল'লোঁ, তো দেখিলোঁ যে মোবাইলটো মই অনাই নাই। সেইটো মই বাইকতে থৈ গুচি আহিলোঁ। তো যদি বেছি ভিৰ হ'ল হয় বা চান্সেছ আছে যে মোবাইলটো হেৰাই যোৱা, চ' এনেকুৱা জেগাত যেতিয়া আহে কাইণ্ডলি অলপ চাই চিতি কেনে। আৰু যিহেতু আমি বৰ্তমান অকণ উঠি আহিব লগা হৈছে, ভাগৰো লাগিছে, তো ব'লক বৰ্তমান আছোঁ আমি থাংখাৰাং পাৰ্কত। ইয়াৰ পৰা এটা ৱাটাৰফলৰ ভিউ বহুত ধুনীয়া বুলি কৈছিলে আমি ইক' পাৰ্কত যাওঁতে তাৰ পৰা। চ' চেক কৰোঁ কেনেকুৱা কি আছে। আৰু বৰ্তমান আছোঁ থাংখাৰাং পাৰ্কত। আৰু ইয়াৰ পৰা যিটো ভিউ দেখা যায় এবাৰ চেক কৰক। সেইটো যোনটো ৱাটাৰফল আপোনালোকে দেখা পাইছে বহুত তলত আছে সেইটো ৱাটাৰফল, তালৈকে আমি যাবলৈ ট্ৰাই কৰিম, কিন্তু নাজানো কিমান দূৰলৈকে গৈ পাওঁ। আৰু বিশেষ একো নাই, গাৰ্ডেন হয়, বটানিকেল গাৰ্ডেন, ফুল আছে, গছ আছে, বেলেগ চাবলগীয়া তেনেকুৱা একো নাই। বাট এবাৰ সেইটো চেক কৰক। So এবাৰ চেক কৰোঁ ৱাটাৰফলটো কিমান হাইটৰ পৰা পৰিছে।
এই ব্ৰিজখনৰ তলেদি ডাইৰেক্টলি ইফালে গৈছে। এইটো চাওক, এতিয়া পানীখিনি ইফালে আহিছে। এনেকুৱা এটা প্লেচ চাবলৈ গাইছ অকণমান কষ্টটো কৰিবই পাৰি। পাহাৰটো আপোনালোকে এবাৰ ভাবি চাওক কিমান ওপৰত আছে আৰু আমি কিমান তলত। বৰ্তমান মই যোনটো জেগাত আছিলোঁ তাৰ পৰা 20 কিলোমিটাৰ তলত আছোঁ। মানে ইক' পাৰ্কলৈকে 10 কিলোমিটাৰ, চৰি থাংগাৰামলৈকে 10 কিলোমিটাৰ, তাৰ পৰা 10 কিলোমিটাৰ, তো 20 কিলোমিটাৰ তলত। চ' ফিউল আপ কৰি ল'লোঁ আৰু ৰুমৰ পৰা ফাইনেলি চেক আউট কৰিলোঁ। এতিয়া যাওঁ আমি নকালিকাই, এনেইটো কি আছিলে নামটো মোৰ মুখতে নাই। Viewpoint. How much? बाइक वहाँ तक लेके जाओ। এতিয়া আহি পালোঁ নকালিখাই ফলছ, আৰু ইয়াতে সেই পিছফালে হয়তো আপোনালোকে দেখা পাইছে অলপ সেইটো হৈছে একচুৱেলি এতিয়া বহুত ফগ আছে, যাৰ কাৰণে ফলছটো ইমান দেখা পোৱা নাযায়। এবাৰ মই ট্ৰাই কৰিলোঁ আপোনাক দেখুৱাবলৈ। এইটো হৈছে সেই নকালিখাই ফলছ। এইটো ৱাটাৰফল আপোনালোকে যি দেখা পাইছে বহুত দূৰত আছে। আৰু এইটোৰ ষ্টৰিটো মই আপোনাক কৈ আছোঁ। আৰু এইটোৰ ষ্টৰিটো হৈছে যে ইয়াতে এজনী ছোৱালী লিখাই যাৰ নাম আছিলে, তাই সেই ফলছটোৰ পৰা ছুইচাইড কৰিছিলে। তো তাৰ নামতে এই গোটেই ফলছটোৰ নাম দিয়া হৈছে, জেগাটোৰ নাম দিয়া হৈছে। তো তাই এটা ষ্টৰি আছে, মই ডেছক্ৰিপশ্যনত আপোনাক গোটেই ষ্টৰিটো দি দিম। তাই ইয়াৰ পৰা ছুইচাইড কৰিছিলে কিছুমান ৰিজনত, তাৰ কাৰণে। আৰু এইটো খাচী টাৰ্মছ হয় এটা, লিখাই তাইৰ নাম আৰু তাৰ এটা মিনিং আছে, মই বৰ্তমান এইটো পাহৰিছোঁ। সেই বস্তুটো মই আপোনাক কৈ দিম। আৰু ইয়াৰ পিছতে আমাৰ এইটো লাষ্ট ডেষ্টিনেশ্যন। ইয়াৰ পিছতে আমি ওলাই যাম ইয়াৰ পৰা ওলাম, গুৱাহাটীলৈকে যাম আৰু। চ' ফাইনেলি পাৰ্কিংটো ইয়াত কৰি দিলোঁ, আৰু এতিয়া যাব লাগিব এইটো ৰাস্তাৰে তলত। আৰু মই ভিনক কৈ দিছোঁ যে সুধিবলৈ ব'টিঙত কিমান কি লাগে।